গগামুখৰ মিংমাং বদতিত সংঘটিত হিংসাত্মক ঘটনাক লৈ টিএমপিকে কেন্দ্ৰীয় সমিতিৰ সভাপতি তিলক দলে প্ৰতিক্ৰিয়া প্ৰকাশ। টিএমপিকে ঘটনাত জড়িত থকা 4 দুৰ্বৃত্তৰ নাম অসম আৰু অৰুণাচল আৰক্ষীক প্ৰদান এজাহাৰত উল্লেখ কৰি দিছে। উল্লেখিত 4 দুৰ্বৃত্তক অসম আৰু অৰুণাচল প্ৰদেশৰ দুখন ৰাজ্যৰ প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব লাগিব বুলি দাবী উত্থাপন কৰে। ইফালে টিএমপিকে 4 দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ বাবে বান্ধি দিয়া 48 ঘণ্টা পাৰ হৈ গৈছে যদিও অহাকালিলৈ দুইখন ৰাজ্যৰ সাধাৰণ ৰাইজৰ স্বাৰ্থক আগত ৰাখি পৰৱৰ্তী কাৰ্যপন্থা হাতত ল'ব বুলি মন্তব্য আগবঢ়ায় সভাপতি তিলক দলে। কালপ্ৰিট যিসকল আছে এখেতসকলকতো এৰেষ্ট কৰিবই লাগিব। এইটো অসম গভৰ্ণমেণ্টক আমি আমাৰ যি সময়সীমা আছিল আমি দিছোঁ আৰু সেই সময়সীমা আমি অৰুণাচলকো প্ৰেৰণ কৰিবৰ কাৰণে অসম চৰকাৰৰ জৰিয়তে আমি যোৱা 13 তাৰিখে জনাইছোঁ। এতিয়া আপোনালোকৰ যিটো আমাৰ যি সময়সীমা আছে অসম চৰকাৰে দিয়া সেই সময়সীমা আজি পাৰ হৈ গৈছে। আমি কালিলৈ চাওঁ কালি কি কৰে। যিহেতু আজি 15 আগষ্ট আছিলে অসমৰ যি বিষয়টোক লৈ যিজন আমাৰ মন্ত্ৰী দায়িত্বত আছিলে অতুল বৰা ডাঙৰীয়া তেখেত আজি ক'ৰবাত নহয় ক'ৰবাত 15 আগষ্ট বুলি এইটো প্ৰগ্ৰামত আছিলে চাগে। আমি খবৰ লোৱা নাই। আমি কালিৰ ভিতৰত আকৌ খবৰ ল'ম। কিন্তু আমি আমাৰ আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিম যে অসম অৰুণাচলত থকা সকলো ৰাইজক আমি এটা বস্তু জনাব বিচাৰিম যে কালপ্ৰিট যিসকল কালপ্ৰিটৰ নাম আমি ইয়াতে সন্নিৱিষ্ট কৰিছোঁ সেই কালপ্ৰিটসকলক চৰকাৰে অসম চৰকাৰে বা অৰুণাচল চৰকাৰে গ্ৰেপ্তাৰ কৰিবই লাগিব। এইটো 101%। কিন্তু ইয়াতে এটা কেইজনমান মানুহে এইটোকো ধৰিব পাৰে যে আপোনালোকে 48 ঘণ্টাৰ পাছত কিয় কি নকৰক, এনেকৈ কথা এটা আহিছে। মই আপোনালোকক জনাব বিচাৰিম যে আমি টিএমপিকে ইকনমিক ব্লকেট কৰাৰ পাছত আমাৰ যিসকল 11জন আহত যিসকল আমাৰ ল'ৰা আছিল এখেতসকলক আমিও সময় নোপোৱাৰ কাৰণে আমি মেডিকেলত চাব পৰা নাছিলোঁ। আমি কেন্দ্ৰীয় সমিতি আমাৰ জিলা সমিতিৰ তৰফৰ পৰা আমাৰ যিসকল দায়িত্বত থকা আমাৰ কৰ্মকৰ্তাসকল তাত আছেই আছাম মেডিকেল কলেজত। আমি যোৱাকালি আমি দিনভৰৰ কাৰ্যসূচী আছিল যে আমাৰ যিবোৰ ল'ৰাবোৰ আছিল যিবোৰে আহত হৈছে এখেতসকলে কেনেকৈ ৰিকভাৰী হ'ব লাগে তাৰ কাৰণে আমি অসম মেডিকেল কলেজত থকা স্পেচিয়েল যিসকল ডক্টৰ আছে এখেতসকলৰ লগত আমি যোৱাকালি ৰাতি 11টা বজালৈকে আমি আলোচনা কৰিছোঁ। আজিৰ দিনত আমি বদতি ৰাইজ যি বদতি ৰাইজে গোটেই ভিক্টিম যি বদতি ৰাইজে ক্ষতিগ্ৰস্ত হৈছে এই গোটেই ঘটনাটোক লৈ সেই ক্ষতিগ্ৰস্ত হোৱা এই যিটো বদতি ৰাইজৰ ওচৰত আমি আজি টিএমপিকে কেন্দ্ৰীয় সমিতি আমি আজি গৈছোঁ উপস্থিত হৈছোঁ আৰু তেখেতসকলৰ লগত আমি মত বিনিময়